নমস্কাৰ গোটেই ভাৰতত সেন্সাছৰ কাম পূৰ্ণ গতিত চলি আছে এতিয়া আমাৰ অসমতো সেন্সাছৰ অৰ্ডাৰ আহি গৈছে ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন ব্যক্তিয়ে সেন্সাছৰ সেল্ফ ইনুমাৰেচন ফৰ্ম স্বগণনাৰ ফৰ্ম যিখন আছে সেইখন নিজে নিজে ফিল আপ কৰিব লাগিব আজি আপোনালোকক দেখুৱাম মোবাইলৰ জৰিয়তে কেনেকৈ স্বগণনা ফৰ্মখন ফিল আপ কৰিব স্টেপ বাই স্টেপ দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব আপোনালোকে এনেকুৱা ধৰণৰ অতি প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা নালাগে ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ সেন্সাছ দুটা ষ্টেপত হ'ব প্ৰথম ষ্টেপটোত আপোনালোকে নিজে নিজে সেল্ফ ইনুমাৰেচন ফৰ্মখন ফিল আপ কৰিব লাগিব যেটো আজি আপোনালোকক দেখুৱাম ইয়াৰ পিছত চৰকাৰৰ ফালৰ পৰা যিসকল অফিচাৰ বনাই দিব সেন্সাছ অফিচাৰ সেইসকলে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকে ফিল আপ কৰা ফৰ্মখন চাব আপোনালোকে ফিল আপ কৰা ফৰ্মখনৰ এটা ইউনিক আইডি ওলাব সেই আইডিটো আপোনালোকে তেওঁলোকক দিব লাগিব অফিচাৰসকলক দিব লাগিব তেখেতে ভেৰিফাই কৰি চাব যদি ঠিককৈ আছে সিহঁতে এপ্ৰুভ কৰি দিব আহক এতিয়া আপোনালোকক দেখুৱাই দিছোঁ মোবাইলৰ স্ক্ৰীনত আপোনালোকে সেল্ফ ইনুমাৰেচন ফৰ্মখন ফিল আপ কৰিবলৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গুচি যাব india.gov.in এনেকৈ লিখি দিব ইয়াত আপোনালোকে চাবলৈ পাইছে সেল্ফ ইনুমাৰেচনত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা পপ আপ আহিব ওকে কৰি দিব দিয়াৰ পিছত যেটো সেন্সাছৰ সেল্ফ ইনুমাৰেচন পেজ আছে হেইটোলৈ গুচি যাব ৰিডাইৰেক্ট হৈ যাব ইয়াত আপোনালোকে প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব আমাৰ যেটো অসমটো সিলেক্ট কৰি লৈছো আৰু ইয়াত ক্যাপচাটো বহাই দিব লাগিব ইয়াত যেনেকৈ আছে তলত ক্যাপচাটো ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব এই পপ আপ মেছেজটোত কৈছে অসমৰ বাবে 2/8/2026 ৰ পৰা 16/8/2026 এইখিনি ডেটৰ ভিতৰত সেল্ফ ইনুমাৰেচন কামটো কৰিব পাৰিব ইয়াত ওকে কৰি দিব ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পপ আপ আহিব য'ত লিখা থাকিব এই ফৰ্মখন ফিল আপ কৰিবলৈ 15 মিনিটৰ পৰা 20 মিনিট সময় লাগিব আপোনালোকে ওকে কৰি দিব আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত এটা সেল্ফ ইনুমাৰেচন আইডি ওলাব সেই আইডিটো আপোনালোকে সেন্সাছৰ অফিচাৰসকলক দিব লাগিব এইখিনি কথা ইয়াত দিয়া আছে আপোনালোকে ওকে কৰি দিব ইয়াৰ পিছত আপোনালোকৰ সন্মুখত খোলকাই আহিব ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে নেম অফ দা হেড অফ দা হাউসহোল্ড ফ্যামিলিৰ যিজনে ইনকাম কৰে বা ফ্যামিলিৰ যিজন হেড তেওঁৰ নাম ইয়াত দিব লাগিব ইয়াৰ পিছত মোবাইল নম্বৰ দিব লাগিব হেড অফ দা ফ্যামিলিৰ ইয়াৰ পিছত ইমেইল দিব লাগিব এটো অপচনাল দিলেও দিব পাৰে নিদিলেও কথা নাই ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ আগত আহিব যদি আপোনালোকে হেড অফ দা ফ্যামিলি এজন সিলেক্ট কৰিছে পিছত কিন্তু চেঞ্জ কৰিব নোৱাৰিব ওকে ক্লিক কৰি দিব কোনো কথা নাই ফ্যামিলিৰ হেড এজনে থাকে ইয়াৰ পিছত মোবাইল নম্বৰ যেটো দিছিলে তাত এটা ওটিপি আহিব ওটিপিটো আপোনালোকে ভৰাই ভেৰিফাই ওটিপিত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকৰ ঘৰৰ যেটো লোকেশন আছে হেইটো আপোনালোকে ইয়াৰ পৰা সেট কৰিব লাগিব গুগল মেপৰ পৰা আপোনালোকে ইয়াত তলৰ পিনে ল্যান্ডমাৰ্কটো দি আপোনালোকৰ ঘৰ যত আছে সেই ঘৰটো আপোনালোকে ৰঙা যেটো ডট আছে সেই ডটটো মিলাই দিব লাগিব এনেকৈ কনফাৰ্ম লোকেশনত ক্লিক কৰি দিব যদি ভুল হৈছে তেনেহলে আকৌ তলৰ পিনে ৰিসেট বটন এটা আছে ৰিসেটত ক্লিক কৰি আপোনালোকে আকৌ দি কনফাৰ্ম কৰি লব তাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব লোকেশনটো আপোনালোকৰ সেট হৈ যাব ইয়াৰ পিছত আপোনালোকে দিব লাগিব সেন্সাছ হাউস ডিটেইলছ ইয়াত সৰু সৰু 6টা ষ্টেপ আছে 6টা ষ্টেপৰ প্ৰথম ষ্টেপটো দিব লাগিব প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ফ্লোৰ অফ দা সেন্সাছ হাউস ঘৰখনৰ যিখন মজিয়া আছে কি সামগ্ৰীৰে বনোৱা হৈছে মাড বা বোকা কাঠ বা ইটা ষ্টন বা পাথৰ সিমেন্ট ফ্লোৰটো কি পকি আছে নে টাইলছ দিয়া আছে নে বা অন্য যিকোনো সামগ্ৰীৰে বনোৱা আছে তাৰ পৰা যিকোনো এটা সিলেক্ট কৰিব লাগিব যেহেতু পকি আছে মই সিমেন্টটো সিলেক্ট কৰি দিছো ইয়াৰ পিছত দিব লাগিব প্ৰিডমিনেন্ট মেটেৰিয়েল অফ ওয়াল অফ দা সেন্সাছ হাউস ঘৰৰ বেৰটো কি সামগ্ৰীৰে বনোৱা হৈছে ঘাঁ খেৰ বা আদিৰে বনোৱা হৈছে প্ৰথমটো দিয়া আছে দ্বিতীয়টো দিয়া আছে প্লাষ্টিক বা পলিথিনেৰে তৃতীয়টো দিয়া আছে বোকা অজ্জলা ইটা কাঠ এনেকুৱা ধৰণৰ উপাদান দিয়া আছে যেহেতু বেৰখন ইটাৰে বনোৱা সেইকাৰণে বাৰ্ন ব্ৰিক যেটো আছে এটো সিলেক্ট কৰি দিছো ইয়াৰ পিছত দিব লাগিব প্ৰিডমিনেন্ট মেটেৰিয়েল অফ রুফ অফ দা সেন্সাছ হাউস ঘৰৰ যিখন ছাদ আছে বা চাল আছে চাল কোনটো সামগ্ৰীৰে বনোৱা হৈছে ঘাঁ খেৰ বা কাঠ বোকা আদি প্ৰথমটো দিয়া আছে সেকেন্ডটো প্লাষ্টিক পলিথিন এনেকৈ দিয়া আছে যদি ছাদ আছে তেনেহলে কংক্ৰিট দিব লাগিব যদি টিন দিয়া আছে তেনেহলে আপোনালোকে g.i মেটেল এছবেটছ শীট এটো সিলেক্ট কৰিব পাৰে ইয়াৰ পিছত কন্ডিশন অফ দা
চেঞ্চাছ হাউচ, গুড, লিভেবল, ডিলাপিডেটেড। ইয়াত আপোনালোকে গুড চিলেক্ট কৰিলে কোনো ধৰণৰ ৰিপেয়াৰ কৰিব নালাগিব। লিভেবল মানে ঠিক ঠাক আছে, আৰু যদি ডিলাপিডেটেড দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰখনত ৰিপেয়াৰ কৰিব লগা আছে। যদি আপোনালোকৰ ভুল থাকে ৰিছেটত ক্লিক কৰি দিব, আৰু যদি শুদ্ধ আছে তেনেহ'লে 7 নেক্সটত ক্লিক কৰি দিব। 3 নম্বৰ ষ্টেপটোত দিয়া আছে ইনফৰমেশ্যন ৰিলেটেড টু দ্য হাউচ হোল্ড, টোটাল নাম্বাৰ অফ পাৰ্চন নৰ্মেলি ৰেচিডিং ইন দিছ হাউচ হোল্ড। ঘৰত কেইজন মানুহ থাকে, কোন কোন থাকে তাৰ সংখ্যাটো ইয়াত দিব লাগিব। ইয়াৰ তলত নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, ঘৰৰ যিজন মুৰব্বী আছে তেওঁৰ ইয়াত নাম দিব লাগিব। ঘৰৰ মুখীয়াজন মেল নে ফিমেল ইয়াত দিব লাগিব। তাৰপিছত তলৰ পিনে কাষ্টটো চিলেক্ট কৰিব লাগিব, HC না ST। ইয়াৰ বাহিৰে OBC জেনেৰেল যিমানবোৰ আছে সেইবোৰ আদাৰ্ছত চিলেক্ট কৰি দিব লাগিব। ইয়াৰ পিছত আহিব অ'নাৰশ্বিপ ষ্টেটাছ অফ দিছ হাউচ, ঘৰখনৰ মালিকী স্বত্ব কোন। ইয়াত প্ৰথমতে দিয়া আছে অ'ন, যদি ঘৰখন নিজৰে হয় তেনেহ'লে অ'ন দিব লাগিব। ছেকেণ্ড নম্বৰ অপশ্যনটোত দিয়া আছে যদি অন্য জেগাত ঘৰ আছে কিন্তু ভাড়াতীয়া হিচাপে থাকি আছে, বা ভাড়াতীয়া আছে তাৰ কোনো ধৰণৰ ঘৰ নাই, এনেকুৱা হ'লে 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত দিব লাগিব ঘৰখন যিখন আছে ঘৰখনৰ ৰুম কেইটা, টোটাল ৰুম কেইটা ইয়াত চিলেক্ট কৰিব লাগিব। যিমানকেইটা ৰুম আছে সিমানকেইটা ৰুম দিব লাগিব। আৰু তলতটো দিয়া হৈছে নাম্বাৰ অফ মেৰিড কাপল লিভিং ইন দিছ হাউচ হোল্ড, ঘৰত কিমানযোৰ মেৰিড কাপল আছে, কেইজন পাৰ্চন আছে। যেনেকৈ মা দেউতা আছে এটা কাপল হ'ল, যদি ইয়াৰ লগতে খুৰা খুৰী আছে তেনেহ'লে 2টা কাপল হ'ব। ইয়াৰ পিছত 7 নেক্সটত ক্লিক কৰি দিব লাগিব আৰু য়েছ কৰিব লাগিব। নেক্সট ষ্টেপটোত দিব লাগিব মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, খোৱা পানীৰ উৎসটো কি হ'ব ইয়াৰ পৰা দিব লাগিব। ইয়াৰ প্ৰথমটোত দিয়া আছে টেপ ৱাটাৰ ট্ৰিটেড চ'ৰ্চ, শোধিত পানী আছে নে নাই। ছেকেণ্ড নম্বৰটোত দিয়া আছে টেপৰ পানী কিন্তু অপৰিশোধিত নেকি, যদি অপৰিশোধিত হয় তেনেহ'লে ছেকেণ্ডটো চিলেক্ট কৰিব লাগিব। হেণ্ডপাম্প হ'লে হেণ্ডপাম্প চিলেক্ট কৰিব লাগিব। টিউবৱেল বা বৰহল হ'লে সেইটো চিলেক্ট কৰিব লাগিব। এনেকৈ দিয়া আছে। আমাৰ যিহেতু দমকলৰ পৰা পানী লওঁ চ' আমি চিলেক্ট কৰিম হেণ্ডপাম্পটো। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ, পানীটো যে আপোনালোকে লয় কিমান দূৰৰ পৰা লয়। উইদিন প্ৰেমিচিছ মানে চৌহদৰ ভিতৰতে আছে নেকি পানীৰ ব্যৱস্থাটো, বা চৌহদৰ ওচৰত আছে নেকি, আৰু যদি দূৰত হয় তেনেহ'লে 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। ইয়াৰ পিছত ষ্টেপটো আহিব মেইন চ'ৰ্চ অফ লাইটিং, ঘৰত আপোনালোকে ৰাতি পোহৰ কেনেকৈ পায়। ইলেক্ট্ৰিচিটি, কেৰচিন, ছ'লাৰ, আদাৰ অইল, এনি আদাৰ, ন' লাইটিনিং। যদি কোনো ধৰণৰ লাইট নাই তেনেহ'লে ন' লাইটিনিংটো চিলেক্ট কৰিব। আৰু সকলো ঘৰতে ৰাতি কিবা নহয় কিবা এটা পোহৰৰ উৎস আছেই, যেনেকৈ ইলেক্ট্ৰিচিটি আজি সকলো ঘৰে ঘৰে আছে, তো ইলেক্ট্ৰিচিটিটো হ'ব পাৰে। আৰু কাৰোবাৰ যদি ছ'লাৰ আছে ছ'লাৰটো চিলেক্ট কৰিব পাৰে। আৰু কেৰচিনেদি যদি আপোনালোকে জুই জ্বলাই পোহৰ লৈছে তেনেহ'লে কেৰচিনটো চিলেক্ট কৰিব। যদি আদাৰ অইল দি কৰিছে, অন্য যদি কোনো তেল ব্যৱহাৰ কৰি আপোনালোকে ঘৰত পোহৰ জ্বলাইছে তেনেহ'লে আদাৰ অইলটো চিলেক্ট কৰিব। ইয়াৰ পিছত আহিব এছেছ টু লেট্ৰিন, যদি লেট্ৰিন নাই তেনেহ'লে ন' অ'পেন যিটো আছে সেইটো চিলেক্ট কৰিব। যদি আছে তেনেহ'লে এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি, ঘৰৰ যিবোৰ মানুহ আছে তেওঁলোকৰ বাবেহে খালি লেট্ৰিনটো বনোৱা হৈছে নেকি। আৰু যদি আনৰ লগত শ্বেয়াৰ কৰা আছে যে চব ঘৰৰ মানুহ এটা লেট্ৰিনে ব্যৱহাৰ কৰে তেনেহ'লে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব। আৰু যদি ৰাজহুৱা কোনো লেট্ৰিন ব্যৱহাৰ কৰিছে, পাব্লিক লেট্ৰিন ব্যৱহাৰ কৰিছে তেনেহ'লে তলতটো চিলেক্ট কৰিব। ইয়াৰ পিছত চাব ইয়াত 3টা অপশ্যন দিয়া আছে, পাইপ শ্বাৱাৰ ছিষ্টেম, চেপ্টিক টেংক, আদাৰ ছিষ্টেম। যদি আপোনালোকৰ লেট্ৰিনত টেংক আছে তেনেহ'লে চেফটি টেংকটো চিলেক্ট কৰিব। দিয়া আছে উইথ স্লেব, ভেণ্টিলেট, ইম্প্ৰুভ পিট, উইদাউট স্লেব, অ'পেন পিট। আপোনালোকে প্ৰথমটো চিলেক্ট কৰি ল'ব যদি লেট্ৰিন আছে। ইয়াৰ পিছত আছে ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু, যিটো ৱেষ্ট ৱাটাৰ আছে লেতেৰা পানী আছে সেইটো কেনেকৈ আপোনালোকে নিষ্কাশন কৰে, ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব লাগিব আপোনাৰ পৰিস্থিতি অনুসাৰে। ইয়াৰ পিছত আহিব বাথিং ফেচিলিটি এভেইলেবল উইদিন দ্য প্ৰেমিচিছ, সেইটো দিব লাগিব। যদি বাথৰুম আছে তেনেহ'লে প্ৰথমটো চিলেক্ট কৰিব। বাথৰুম আছে কিন্তু ওপৰত ছাদ নাই তেনেকুৱা হ'লে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিব। আৰু যদি তেনেকুৱা নহয় তেনেহ'লে ন' চিলেক্ট কৰি দিব। ইয়াৰ পিছত আহিব এভেইলেবিলিটি অফ কিটচেন এণ্ড LPG PNG কানেকশ্যন, যদি আপোনালোকৰ ঘৰত LPG গেছ আছে বা PNG গেছ আছে তেনেহ'লে প্ৰথমটো চিলেক্ট কৰিব। আপোনালোকে যদি খৰিৰে ৰান্ধি আছে এতিয়াও তেনেহ'লে আপোনালোকে ডাজ নট হেভ LPG PNG কানেকশ্যনটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আছে কুকিং ইনচাইড হাউচ বাট নট কিটচেন, LPG বা PNG কানেকশ্যন আছেনে, যদি আছে তেনেহ'লে য়েছ দিব। আৰু যদি কোনো ধৰণৰ LPG বা PNG কানেকশ্যন নাই তেনেহ'লে তলতটো চিলেক্ট কৰিব। কুকিং ইন অ'পেন / আউটছাইড হাউচ,
ঘৰৰ বাহিৰত বা মুকলিকৈ ৰন্ধা বঢ়া কৰোঁতে LPG কানেকশ্যন আছে নে নাই ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আৰু যদি ঘৰত কোনো ধৰণৰ ৰন্ধা বঢ়া নহয় তেনেহ'লে ন' কুকিং দিব। আপোনালোকে যদি পেটত গামছা বান্ধি আছে তেনেহ'লে ন' কুকিং দিব পাৰে। ইয়াৰ পিছত আছে মেইন ফিউল ইউজ ফৰ কুকিং। আপোনালোকে কিহেদি ৰন্ধা বঢ়া কৰে। প্ৰথমটো দিয়া আছে খৰি, তাৰপিছতো দিয়া আছে শস্যৰ যদি অৱশিষ্ট আছে খেৰ বা এনেকুৱা ধৰণৰ কিবা দি যদি ৰান্ধে তেনেহ'লে আপোনালোকে এইটো ছেকেণ্ড নম্বৰটো চিলেক্ট কৰিব। 3 নম্বৰটো দিয়া আছে গৰুৰ গোবৰ, 4 নম্বৰটো দিয়া আছে কয়লা, 5 নম্বৰটো দিয়া আছে কেৰচিন, 6 নম্বৰটো দিয়া আছে LPG বা PNG। আশা কৰোঁ সকলোৰে ঘৰতে LPG গেছ আছে, চ' LPG গেছটো চিলেক্ট কৰি দিব লাগিব। ইয়াৰ পিছত যদি ইলেক্ট্ৰিচিটিৰে ৰন্ধা বঢ়া কৰে তেনেহ'লে ইলেক্ট্ৰিচিটিটো চিলেক্ট কৰিব লাগিব, বা বায়'গেছ যদি আছে বা অন্য চ'ৰ্চৰ পৰা যদি আপোনালোকে ৰন্ধা বঢ়া কৰে তেনেহ'লে এনি আদাৰ দিব লাগিব। যদি এই লিষ্টখনত নাই তেনেহ'লেহে এনি আদাৰ দিব লাগিব। এইখিনি দিয়াৰ পিছত 7 নেক্সটত ক্লিক কৰি দিব লাগিব। ইয়াৰ পিছত 5 নম্বৰ ষ্টেপটো আহিব। ইয়াত দিয়া হৈছে ৰেডিঅ' নাইবা ট্ৰানজিষ্টৰ। আজিকালি ৰেডিঅ' কোনেও ব্যৱহাৰ নকৰে, বেছিভাগৰে মোবাইল ফোন, স্মাৰ্টফোন ইত্যাদি ব্যৱহাৰ কৰে, বা ইয়াৰ উপৰিও যদি অন্য কোনো ডিভাইচ আছে সেইটো আপোনালোকে দিব পাৰে। ইয়াৰ পিছত আছে টেলিভিছন। মোবাইল ফোন আৰু টেলিভিছনৰ মাজত অলপ পাৰ্থক্য আছে, গতিকে দিয়া হৈছে দূৰদৰ্শন মুক্ত। ছেকেণ্ড অপশ্যনটো দিয়া হৈছে DTH, ডিছৰ যিটো কানেকশ্যন আছে। যদি কেবল কানেকশ্যন আছে কেবল কানেকশ্যনটো দিব লাগিব, আৰু যদি টেলিভিছন নাই তেনেহ'লে ন'টো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আছে এক্সেছ টু ইণ্টাৰনেট। আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে নেকি, আৰু যদি ব্যৱহাৰ কৰে ক'ত কৰে, অন লেপটপ, অন মোবাইল বা স্মাৰ্টফোন, অন এনি আদাৰ ডিভাইচ। আৰু যদি ইণ্টাৰনেট ব্যৱহাৰ নকৰে তেনেহ'লে ন' দিব লাগিব। ইয়াৰ তলৰ পিনে দিয়া আছে লেপটপ নাইবা কম্পিউটাৰ আছেনে, আপোনালোকে যদি আছে য়েছ দিব, নাথাকিলে ন' দিব। নেক্সটটো দিয়া আছে টেলিফোন এণ্ড মোবাইল ফোন, স্মাৰ্টফোন। যদি আছে তেনেহ'লে কেনেকুৱা ধৰণৰ আছে, লেণ্ডলাইন অনলি বা মোবাইল ফোন অনলি। যদি লেণ্ডলাইন আছে ওপৰত চিলেক্ট কৰিব, যদি মোবাইল ফোন আছে তেনেহ'লে স্মাৰ্টফোনটো চিলেক্ট কৰিব। আদাৰ বেচিছ মোবাইল, যদি অন্য ধৰণৰ স্মাৰ্টফোনৰ বাদে অন্য ফোন আছে তেনেহ'লে তলতটো চিলেক্ট কৰিব লাগিব, আৰু যদি দুয়োটা আছে তেনেহ'লে বোথ চিলেক্ট কৰিব লাগিব, আৰু যদি নাই তেনেহ'লে ন' চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত দিয়া হৈছে বাইচাইকেল এণ্ড স্কুটাৰ, মটৰচাইকেল, ম'পেড, যদি আছে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। বাইচাইকেলটো হ'লে বাইচাইকেলটো চিলেক্ট কৰিব লাগিব, আমাৰ সকলোৰে ঘৰে চাইকেল আছে। ছেকেণ্ড অপশ্যনটো দিয়া হৈছে স্কুটাৰ, মটৰচাইকেল, ম'পেড, আৰু যদি চাইকেল আৰু মটৰ দুয়োটাই আছে তেনেহ'লে বোথ চিলেক্ট কৰিব লাগিব, আৰু যদি চাইকেলো নাই মটৰচাইকেলো নাই তেনেহ'লে নানটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত কাৰ, জীপ, ভেন, যদি 4 চকীয়া বাহন আছে তেনেহ'লে য়েছ চিলেক্ট কৰিব লাগিব, যদি নাই তেনেহ'লে ন' চিলেক্ট কৰিব লাগিব। তাৰপিছৰ ষ্টেপটো আছে ঘৰৰ আপোনালোকে প্ৰধান খাদ্যটো কি, ভাত, আটা, জোৱাৰ, বাজৰা, আপোনালোকে যিটো খায় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিব, যিটো মোবাইল নম্বৰ সদায় অন থাকে, চেঞ্চাছ নোহোৱালৈকে, ঘৰত অফিচাৰ নোহোৱালৈকে সেই মোবাইল নম্বৰটো অন ৰাখিব লাগিব। ইয়াৰ পিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰি য়েছ কৰি দিব। ইয়াৰ পিছত আহিব প্ৰিভিউ। ইয়াত আপোনালোকে কি ফিল আপ কৰিলে গোটেইখিনি ডিটেইলছ ইয়াত আহিব। আপোনালোকে প্ৰথমতে একবাৰ চাই ল'ব, যদি সকলোখিনি শুদ্ধ আছে তেনেহ'লে আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে, কাৰোবাৰ পৰা জানি দিব লগা থাকে তেনেহ'লে আপোনালোকে ছেভ এজ ড্ৰাফটত ক্লিক কৰি দিব। যদি সকলোখিনি শুদ্ধ থাকে তেনেহ'লে আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এটা ইউনিক ID আহিব, যিটো আপোনালোকে নোট কৰি ৰাখিব লাগিব নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখিব লাগিব। যেতিয়া আপোনালোকৰ ঘৰত চৰকাৰৰ ফালৰ পৰা চেঞ্চাছ অফিচাৰ আহিব তেতিয়া আপোনালোকে SC IDটো চেঞ্চাছ অফিচাৰসকলক দেখুৱাব লাগিব। আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব। ধন্যবাদ।